সকলোকে সুপ্ৰভাত জনাই আজিৰ দিনটো আৰম্ভ কৰিছোঁ। আজি হৈছে আঘোণ মাহৰ শেষৰটো দিন। আজিৰ পৰা আমাৰ ঘৰৰ চোতালত মৰণা আৰম্ভ কৰিছোঁ। বছৰেকৰ ভাত মুঠি বৰ হেঁপাহেৰে মৰমেৰে ঘৰৰ সকলোৱে মিলি খেতিডৰা চপাই অনা হ'ল। আমি মা দেউতাৰ আৰ্হিৰে কামবোৰ শিকিবলৈ চেষ্টা কৰি আহিছোঁ। নিজৰ দায়িত্ববোৰ সময়ৰ লগে লগে যাতে অকণমান হ'লেও পালন কৰিব পাৰোঁ তাৰে চেষ্টাত আছোঁ। কাম শিকাৰ হেঁপাহ আৰু আগ্ৰহেৰে আমি সকলোৱে মিলা প্ৰীতিকৈ ঘৰত প্ৰায়বোৰ কাম যিমান পাৰোঁ সফল কৰিবলৈ চেষ্টা কৰোঁ। দেউতাকৰ ট্ৰেক্টৰ চলোৱা দেখি ভোনহঁতেও কমটি ফূৰ্তি কৰিছেনে? ট্ৰেক্টৰৰ সমানে সমানে ইহঁতেও ঘূৰিছে। ল'ৰালিৰ ফূৰ্তিটোৱে বেলেগ নহয়নে? কেতিয়াবা ল'ৰালিলৈ মোৰ দৰে আপোনালোকৰো বাৰু মনত পৰে নি? মই বিয়া হৈ অহা দিনৰে পৰা প্ৰায় দেখি আহিছোঁ আমাৰ ঘৰত মোৰ কাম তোৰ কাম বুলি কোনো কথা নাই। সময় মিলাই ইজনে সিজনক যিমান পাৰোঁ সিমান সহায় কৰিবলৈ চেষ্টা কৰা হয়। আমি ঠাণ্ডা লাগিল সেইকাৰণে অলপ জুই সেক ল'বলৈ জুইকে ধৰিলোঁ। ঠাণ্ডা বতৰ, আঘোণ পুহৰ ঠাণ্ডাৰ পৰা জুইৰ ওচৰৰ পৰা উঠি আহিব মনেই যোৱা নাছিল। কিন্তু পেট পূজা নকৰিলে জানো হ'ব? সেয়ে ভাবিলোঁ সকলোৱে মিলি সন্ধিয়াৰ আহাৰকে যোগাৰ কৰোঁ। আজি আমাৰ ঘৰত আহিছে বহু দিনৰ মূৰত আমাৰ ভণ্টি, সেয়েহে ৰাতি আহাৰ সকলোৱে মিলি হেঁপাহেৰে যোগাৰ কৰিছোঁ। এনেকৈয়ে বাৰু সকলোৱে মিলি ভাত আয়োজন কৰেনে আপোনালোকে? আমাৰ কিন্তু এনেকুৱা আয়োজন প্ৰায় হয়। আপোনালোকে যদি নকৰে কেতিয়াবা সময় উলিয়াই পৰিয়ালৰ লগত কেতিয়াবা সন্ধিয়াৰ আহাৰ যোগাৰ কৰি চাবচোন, কেনে লাগে জনাব। এই আঞ্জাবোৰৰ ৰেচিপি যদি আপোনালোকে জানিবলৈ চেষ্টা কৰে মোক জনাব, মই যদি পাৰোঁ দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, পাৰিলে ছাবস্ক্ৰাইবো কৰি দিব। লাজে 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 কওঁ তোমাকে, তুমি নহ'লে ভাল নালাগে। শয়নে সপোনে প্ৰেম জাগে, থাকিলে তুমি কিনো লাগে। লাজে 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 কওঁ তোমাকে, তুমি নহ'লে ভাল নালাগে। শয়নে সপোনে প্ৰেম জাগে, থাকিলে তুমি কিনো লাগে। প্ৰণয়ৰ নদীতে জীৱনে উটি যায় নিৰলে, মনে মনে ৰাতিৰে জোনাকে লাজতে মুখ ঢাকে, মেঘে মেঘে